কৰ্মস্পৃহা মানসিকভাৱে সবল আৰু দৃঢ় মনৰ হলে যিকোনো কাম অনায়াসে কৰিব পাৰি এই কথাকে প্ৰতিপন্ন কৰিছে অৰুণাচল সীমান্তৰ কৃষকে কৰ্মই ধৰ্ম এই বাণীকে সাৰুগত কৰি এতিয়া আৰ্থিকভাৱে যথেষ্ট সফল নয়ন আৰু বিপুল প্ৰায় 16 বিঘা নিজৰ বাৰী মাটিত অতি কম টকা বিনিয়োগৰে খেতি কৰি বছৰি কেইবা লক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে অৰুণাচল সীমান্ত চেৰফাংগুৰিৰ নয়ন গোৱাৰী আৰু আনঠাই বাৰীৰ বিমল নাৰ্জাৰীয়ে বছৰৰ প্ৰতিটো ছিজনত বিভিন্ন ধৰণৰ খেতি কৰি নিজৰ লগতে আন 10 জনক আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছে খেতিত অভিজ্ঞ এই দুই সফল কৃষকে এই দুয়ো কৃষকে ভোট জলকীয়া উৎপাদন কৰি প্ৰথম অৱস্থাত কেজিয়ে প্ৰতি 550 টকা পৰা 600 টকা পৰ্যন্ত বজাৰত বিক্ৰী কৰি যথেষ্ট লাভৱান হৈছিল সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ আৰু দিনে নিশাই একাত্মভাৱে কঠোৰ পৰিশ্ৰম কৰি কৃষি বিভাগৰ ফালৰ পৰা কিঞ্চিত সহযোগত আজিৰ তাৰিখত এই দুয়োগৰাকী সফল কৃষক অন্যহাতেদি এই দুজন কৃষকৰ দ্বাৰা উৎপাদিত ভোট আৰু সূৰ্যমুখী জলকীয়া সমগ্ৰ এছিয়াৰ ভিতৰতে জ্বলা বুলি ইতিমধ্যে বিবেচিত হৈছে যদি অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা এই সকল কৃষকক পানী যোগানৰ উপৰি অন্যান্য সুবিধা প্ৰদান কৰা হয় তেন্তে এওঁলোকে কৃষি কৰ্মত আৰু অধিক আগবাঢ়ি যাব পাৰিব অৱশ্যে কৃষি বিভাগৰ এগৰাকী উদ্যমী গ্ৰাম সেৱক কৃষ্ণ কুমাৰ বৰাই কৃষি কৰ্মৰ বাবে বিভিন্ন সময়ত খেতিয়কসকলক উৎসাহ যোগাই আহিছে নমস্কাৰ আজি আপোনালোকে এই ভিতৰ অঞ্চলত অহাৰ কাৰণে আপোনালোকক শুভেচ্ছা জনাইছোঁ আজি আমি এইটো খেতি কৰিছোঁ জলকীয়া খেতি কৰিছোঁ ভোট জলকীয়া ইয়াত আছে 3 বিঘা তাৰপিছত আপোনাৰ এইফালে মাইক্ৰ 6 বিঘা আৰু সূৰ্যমুখীয়া 4 বিঘা তাৰপিছত আৰু লগত লগাইছোঁ ড্ৰাগন প্লাছ আৰু বাৰীত আছে তামোল এইকেইটাক মানে এতিয়া আমি উপলব্ধি কৰি কেনা কি বতৰত কি লগাব লাগে সেইটো মানে অৱগত কৰি মানে কৰি আছোঁ আমি ইয়াত সাৰ দিছোঁ যেনেবা গোবৰ সাৰ লগত আমি স্থাপন কৰিছোঁ আৰু আমাক গাঁও সভাৰ পৰা সহায় কৰিছে আমাৰ মাননীয় ডাঙৰীয়া গাঁও সভাৰ যোনবিলাক অফিচাৰ ছাৰবিলাক আহিছে চাইছে সেইকাৰণে আমাৰ ইয়াত খাবলৈও পানী অলপ অসুবিধা এইবিলাক আমি কিবা এটা চৰকাৰৰ পৰা পাম নেকি সাহায্য আপোনালোকে আহি কেনে সেইখিনি কৰি দিয়াৰ কাৰণে ভাল লাগিছে আমাক খবৰ লোৱাৰ কাৰণে আমিতো ভিতৰীয়া জেগাৰ মানুহ আপোনালোকে আমাৰ লগত আহি কেনে আমাৰ লগত মুখামুখি আলোচনা কৰিব অহাৰ কাৰণে এইটো কাৰণে আপোনালোকক ধন্যবাদ যাচিছোঁ আৰু লগত আমি জলকীয়া খেতি কিমান কৈছে জলকীয়া খেতি এতিয়া আমাৰ আছে ইয়াত আছে 7 বিঘা 14 বিঘা অল টোটেল 14 বিঘা কি জলকীয়া খেতি কৰিছে জলকীয়া আমাৰ ভোট জলকীয়া মাইক্ৰ সূৰ্যমুখীয়া আৰু লগত ড্ৰাগন প্লাছ ইয়াত 1/2 বিঘামান এতিয়া ট্ৰাই চাইছোঁ যদি হয় সেইটো মানে মই ইয়াত বঢ়াবলৈ টাৰ্গেট লৈছোঁ পুলি আৰু নিজে বনাই আছোঁ নিজৰ ঘৰতে মানে বনাই কেনে এইটো মানে লগাবলৈ এতিয়া চেষ্টা কৰি আছোঁ আৰু ইয়াত যদি আপোনালোকৰ গাঁও সভাৰ পৰা যদি আপোনালোকে বিক্ৰী কৰি কিমান পইচা পায় জলকীয়া বছৰি কিমান পায় বছৰে আমি কেতিয়াবা বছৰত আমি তেনেকৈ 1 লাখ আৰু কেতিয়াবা 80,000 খেতিৰ ওপৰত আৰু এইটো খেতি যেতিয়া ভাল হয় তেতিয়া আমি 1 লাখ কেতিয়াবা 1.5 লাখ তেনেকুৱা আৰু যেনিবা প্ৰডাক্টি চাই আৰু তেনেকুৱা তাত ডিমাণ্ড নাই কেতিয়াবা সময়ত জলকীয়া দামবোৰ উঠি যায় এতিয়াতো আমি 40 টকা দি আছোঁ মাইক্ৰটো আৰু এতিয়া এইটো ভোট জলকীয়াটো আমি 240 এতিয়া আমি পাইকাৰীক দি আছোঁ মানে এইটোৱে আৰু না কৃষি বিভাগে সহায় কৰিছেনে কৃষি বিভাগ আমাক অলপমান সহায় মদত কৰিছে দাৱাই চাৱাই বা কিবা এটা তেনেকুৱা বিজন ছিজনৰ কাৰণে আমি অলপমান যোগাযোগ লৈ আছোঁ আৰু কৃষি বিভাগৰ পৰা সেইটো কাৰণে এতিয়া আৰু লগত আমি এতিয়া তামোল পুলি লগাই আছোঁ তাতে মাজতে এইবিলাক পানীৰ কাৰণে অলপ অসুবিধা আমাক যদি কৃষি বিভাগে যদি আমাক চলাৰ পৰা কিবা এটা সুবিধা দিয়ে সেইকাৰণে চৰকাৰৰ ফালৰ পৰা অলপ কিবা এটা আশা কৰিছোঁ আৰু জামগুৰি হাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট অসম আদিত্য।